আচলতে কি আজি অলপ দিনৰ আগত আমাৰ তাৰমানে এই দলঙৰ হেৰিত মানে এই দুমাহ মানেই হ'বলৈ হ'ল এই গাড়ী এখন পৰিছিলে। সেই গাড়ীখন পৰাৰ পাছৰ পৰা এই ঢৌটো তাৰমানে আমাৰ এইডোখৰ এই দলঙৰ ওচৰৰ মানুহকেইঘৰত মানে মানুহকেইঘৰ হেৰিত মানে বেছি মাৰিবলৈ ধৰিলে। মাৰিবলৈ ধৰাত এইবাৰ এনেকুৱাই গৰা খহিছে মানে আমাৰ এতিয়া ঘৰ যাওঁ যাওঁ অৱস্থাত। আপোনাৰ কিছুমান টিউবৱেল মটৰ এইবোৰতো গ'লেই, আৰু গোহালি কুকুৰা গঁৰাল কুকুৰা মানে ২৭জনীমান গৈছে, সেইবোৰতো চব গ'লেই। যোৱা স্বত্বত এতিয়া আমি এনেকুৱা ভয়াতু হৈ আছোঁ, আমাৰ ৰাতি টোপনি নোহোৱা হৈছে। এতিয়া আমাৰ মানে এনেকুৱা অৱস্থা, ঘৰটো কেনেবাকৈ ৰাতি গুচি যাব নেকি এনেকুৱা লাগিছে। আৰু আগে পিছেও আমি ইমান মানে চৰকাৰ হেৰি কৰি আছোঁ, এপ্লিকেশ্যনো পেলাইছোঁ, আকৌ ফটো মাৰিও দিছোঁ, হেৰিও কৰিছোঁ, কিন্তু কোনো মানে পদক্ষেপ তেওঁলোকে লোৱা নাই। যদি আগতে এইটো যদি ৰিং বান্ধ বন্ধা হেৰিটো ল'লেহেঁতেন, আজি আমি ইমান ভুক্তভোগী হ'বলগীয়া নহ'ল হয় বা বিপদত নপৰিলোঁ হয়। আৰু আমাৰ আৰ্থিক অৱস্থা ইমান উন্নয়নো নহয় যে এতিয়া কিবা এটা নদীত যা গৈছে ঘৰে দুৱাৰে আমি বোলে আকৌ সেইটো হেৰি কৰি ল'ম, সেই অৱস্থাটো আমাৰ নাই। আমাৰ এনেকুৱা অৱস্থা, খেতি কৰি খোৱা মানুহ, এইবাৰতো দুবাৰকৈ আপোনাৰ হেৰি খেতিও নষ্ট হৈছে, মানে ৰবি খেতি। আমাৰ চলিবলৈকে মানে হেৰি নাইকিয়া, উপায় নাইকিয়া হৈছে, এনেকুৱা অৱস্থা হৈছে। পৰিস্থিতি মানে কি ক'ম আপোনাক, কান্দিম নে হাঁহিম এনেকুৱা হৈছে আমাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390